আঁচনিক লৈ আহি গ'ল ডাঙৰ আপডেট। লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব। লগতে অৰুণোদয় আঁচনিত বাদ পৰা সকলে পাব নতুনকৈ অৰুণোদয়। কোনসকলৰ নাম কৰ্তন হ'ব আৰু কোন কোন সকলৰ নাম অন্তৰ্ভুক্ত হ'ব, সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক। যিসকলৰ আধাৰ কাৰ্ড লিংক নাই অতি শীঘ্ৰেই লিংক কৰক, নহ'লে টকা নাপাব। অৰুণোদয় আঁচনিৰ টকা 1250 টকাৰ পৰা 3000 টকা হ'বলৈ গৈ আছে। সেয়েহে অতি শীঘ্ৰেই কৰি ৰাখক আধাৰ কাৰ্ড লিংক, লগতে ডিবিটি লিংক কৰক। যিসকলৰ ডিবিটি লিংক নাথাকে চৰকাৰে টকা সোমোৱাই দিলেও একাউণ্টত গৈ নাপায়। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ বিচাৰিলে এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি ৰাখি দিয়ক। মই পৰৱৰ্তী ভিডিঅ'টো জনাই দিম কেনেকৈ আবেদন কৰিব লাগে। আবেদনৰ বাবে 3 বিধ নথি লাগিব, সেয়েহে এতিয়াই এই নথি পত্ৰবোৰ সাজু কৰক। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 বেংক একাউণ্ট, নম্বৰ 3 ৰেচন কাৰ্ড। যদি বিধৱা তেন্তে স্বামীৰ মৃত্যুৰ চাৰ্টিফিকেটটো লাগিব। আজি এয়া আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। ধন্যবাদ।